নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী বেংগালুৰু দুৰ্ঘটনাত মৃত্যু হয় অসমৰ 3 জনকৈ যুৱকৰ ডাম্পাৰে মহতি আনিলে 3 যুৱকক মৃত্যু হয় লখিমপুৰৰ বাহগুৰাৰ অসীম দেউৰী মৃত্যু হয় নগাঁৱৰ চাপৰমুখৰ কচুৱাৰ চন্দন দাস আৰু কাৰ্বি আংলঙৰ কৰণ বসুমতাৰী নামৰ এই 3 জন যুৱকে প্ৰাণ হেৰুৱায় বেংগালুৰুৰ মায়া চন্দ্ৰাত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা বেংগালুৰুত অসমৰ 3 যুৱকৰ শোকাবহ মৃত্যু ডাম্পাৰে মহতিয়াই লৈ গল 3 জন যুৱকক মৃত্যু হয় লখিমপুৰৰ বাহগুৰাৰ অসীম দেউৰী মৃত্যু হয় নগাঁৱৰ চাপৰমুখৰ কচুৱাৰ চন্দন দাস আৰু লগতে মৃত্যুমুখত পৰে কাৰ্বি আংলঙৰ যুৱক কৰণ বসুমতাৰী বেংগালুৰুৰ মায়া চন্দ্ৰাত নিশা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় অসমৰ 3 যুৱকক ঠিতাতে প্ৰাণ হেৰুৱায় 3 জন যুৱকে 3 জন যুৱকৰ এই আকস্মিক মৃত্যুৰ খবৰে বৰ্তমান হতচকিত কৰি তুলিছে সকলোকে বিশেষকৈ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নিশাৰ ভাগত বেংগালুৰুত সংঘটিত হৈছে এই শোকাবহ তথা ভয়ংকৰ পথ দুৰ্ঘটনা আমি দৃশ্য দেখুৱাইছো আলোকচিত্ৰ এয়া হৈছে কৰণ বসুমতাৰী ঘৰ হৈছে কাৰ্বি আংলঙত লগতে আমি জনাইছো লখিমপুৰৰ যুৱক বাহগুৰাৰ অসীম দেউৰীৰ মৃত্যু হৈছে নগাঁও চাপৰমুখৰ কচুৱাৰ চন্দন দাসৰ মৃত্যু হৈছে এই 3 জন যুৱকে শোকাবহ মৃত্যু খাবতি ললে বেংগালুৰুত তীব্ৰবেগী ডাম্পাৰ খুন্দাত প্ৰাণ হেৰুৱালে অসমৰ এই 3 গৰাকীকৈ যুৱকে আৰু এই খবৰ লাভ কৰাৰ লগে লগে স্বাভাৱিকতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তিনিওখন ঘৰত কান্দোনৰ ৰোল উঠিছে অসমৰ এই 3 জন যুৱকৰ ঘৰত নগাঁও লখিমপুৰ আৰু কাৰ্বি আংলঙত এই মুহূৰ্তত শোকৰ বন্যা বোৱা পৰিলক্ষিত হৈছে আমি প্ৰথমে সংযুক্ত হৈছো আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ কি খবৰ আপুনি লাভ কৰিছে কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হল নিশা কলৈ গৈছিল 3 জন যুৱক বন্ধু নেকি কি খবৰ এই মুহূৰ্তত আপুনি লাভ কৰিবলৈ সক্ষম হৈছে হয় জয়ন্ত প্ৰথমে ক'ব লাগিব যে যি অসমৰ 3 জন যুৱক আছিল 3 জন যুৱকে তেওঁলোকে বাংগালুৰুৰ মায়া চন্দ্ৰাত তেওঁলোক আছিল আৰু ৰাতি প্ৰায় 10 বজাত তেওঁলোকৰ যি তেওঁলোকৰ ৰুমৰ পৰা ওলাই গৈছিলে তামোল গুটখা জাতীয় পান মছলা জাতীয় কিবা বস্তু খাবৰ কাৰণে ওলাই গৈছিলে বুলি আমি ইতিমধ্যে তেওঁলোকৰ যিসকল বন্ধু আছে তেওঁলোকৰ লগত যোগাযোগ কৰি জানিব পাৰিছিলো আৰু প্ৰায় 10:55 বজাত পুনৰ সেই সকল বন্ধুৱে এটা খবৰ পাইছিলে তেওঁলোকৰ ৰুমত থাকি যোৱা সেই বন্ধুসকলে যে সেই 3 জন যুৱকৰ দুৰ্ঘটনাত মৃত্যু হৈছে কিন্তু ডাঙৰ কথা এইটোৱে যে 3 জন যুৱকক খুন্দিয়াই যিখন ডাম্পাৰখন কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আৰক্ষীয়ে এতিয়ালৈকে বাংগালুৰু আৰক্ষীয়ে এতিয়ালৈকে সেই ডাম্পাৰখনক ধৰিব পৰা নাই আৰু 3 জন যুৱকৰ যি মৃতদেহ সেই মৃতদেহো এতিয়া বাংগালুৰুতে আছে আৰু মায়া চন্দ্ৰা থানাৰ আৰক্ষী থানাত আছে আৰু তেওঁলোকক মৰণোত্তৰ পৰীক্ষাৰ পিছতহে হয়তো ঘৰলৈ মৃতদেহ সঞ্জাই দিব কিন্তু 3 জনকৈ যুৱকে এনেদৰে অকালতে ঘৰৰ পৰা তেওঁলোকে আত্মসংস্থাপনৰ অৰ্থে ওলাই যোৱা বহিৰাজ্যত মৃত্যুবৰণ কৰা ঘটনাই নিতান্তই সকলো পৰিয়ালতে তথা জিলা 3খনত ইতিমধ্যে শোকৰ ছাঁ পেলাইছে জয়ন্ত নিশ্চয় অৰ্থাৎ আপুনি জনাইছে আমাক কামৰ সন্ধানত গৈছিল কৰ্মসংস্থাপনৰ বাট বিচাৰি বেংগালুৰুলৈ গৈছিল আৰু তাৰ পিছতে এই অনাকাংক্ষিত এটা ঘটনা সংঘটিত হল এই মুহূৰ্তত জানিব বিচাৰিম পৰিয়ালৰ লোক বেংগালুৰু অভিমুখে ৰাওনা হৈছে নেকি এই মুহূৰ্তত হয় তেওঁলোকে ৰাতিয়ে খবৰটো পালে আচলতে আৰু যিসমূহ পৰিয়াল সেইসমূহ পৰিয়াল হল একেবাৰে দৰিদ্ৰ পৰিয়াল আৰু এতিয়া এটা খবৰ পোৱা মাত্ৰকে তেওঁলোকে বাংগালুৰুলৈ ৰাওনা হ'ব পৰাকৈ আৰ্থিকভাৱে তেওঁলোক সচ্ছল নহয় কিন্তু প্ৰস্তুতি চলাই আছে বাংগালুৰুলৈ যাবৰ কাৰণে প্ৰশাসনৰ সৈতে কিবা যোগাযোগ হৈছে এই মুহূৰ্তত হয় লখিমপুৰ জিলা প্ৰশাসনৰ লগত আমাৰ যোগেৰে যোগাযোগ কৰা আমি যত্ন কৰি আছো আৰু এই যুৱক 3 জনে কাম কৰি আছিলে আইফোন আৰু ফ্লিপকাৰ্টত সেই দুটা কোম্পানীত কাম কৰি আছিলে সেই কোম্পানীৰ লগতো সেই যি কোম্পানী আছে ব্যক্তিগত খণ্ডৰ কোম্পানীবিলাকৰ লগতো আমি যোগাযোগ কৰাৰ যত্ন কৰি আছো কিন্তু পৰৱৰ্তী সময়ত দেখা পোৱা যাব যে প্ৰশাসনেই হওক বা অসম চৰকাৰ হওক বা সেই কোম্পানীসমূহ সংশ্লিষ্ট কোম্পানীসমূহে কেনেদৰে এই মৃতকৰ পৰিয়ালক সহায় জনায় বা মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰি দিয়ে নে নিদিয়ে আৰু যিখন ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰিলে সেই ডাম্পাৰখনক জব্দ কৰে নে নকৰে বা চালকজনক গ্ৰেপ্তাৰ কৰে নে নকৰে সেইখিনি পৰৱৰ্তী সময়ত কিমান দিনৰ পৰা বেংগালুৰুত আছিল সঞ্জীৱ হয় তেওঁলোক যোৱা 6টা বছৰে তেওঁলোক বেংগালুৰুত আছে বুলি জানিবলৈ দিছে আৰু সেইকেইটা কোম্পানীতে গোটেইকেইটা বন্ধু তেওঁলোকৰ সৰ্বমুঠ 6 জনকৈ বন্ধুৱে একেটা ৰুমতে থাকি কাম বন কৰি আছিলে অসমৰ বিভিন্ন প্ৰান্তৰ তাৰে 3 জন ইতিমধ্যে কালি ঢুকাইছে অতি মৰ্মান্তিক খবৰ ইতিমধ্যে আপুনি দিছেই আৰু তেওঁলোক প্ৰায় 6টা বছৰ ধৰি সেই কোম্পানীসমূহত কাম কৰি আছিলে আৰু যদিও তেওঁলোক আচলতে স্থায়ী শ্ৰমিক নাছিলে কোম্পানীসমূহৰ তেওঁলোক অস্থায়ী শ্ৰমিক আছিলে আৰু ঠিকা ভিত্তিক তেওঁলোকে তাত কাম কাজ কৰি চলি আছিলে আৰু যি দৰিদ্ৰতা গ্ৰাসত থকা পৰিয়ালসমূহকো তেওঁলোকে চলাই থকা অসমৰ যত্ন কৰিছিলে কিন্তু কালি যিটো
খবৰ আচলতে জানতে ক'ব লাগিব যে অসমৰ যিবোৰ নিবনুৱা যুৱক আছে তেওঁলোকে বহিৰাজ্যত গৈ কাম কাজ কৰি থকাৰ পিছত কিমান দূৰ নিশ্চয়তা থাকে তেওঁলোকৰ জীৱনৰ প্ৰতি সেই প্ৰশ্নটো কিন্তু বাৰে বাৰে উপস্থাপন হৈ আছে। নিশ্চয় নিশ্চয় ধন্যবাদ সঞ্জীৱ, ধন্যবাদ জ্ঞাপন কৰিছো। সঁচাকৈ এক মৰ্মান্তিক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। ইয়াৰে কোনোবাজন হয়তো পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী, পেটৰ ভাত প্ৰবৰ্তোৱাৰ বাবে এনেদৰে নিজৰ ঘৰখন এৰি বহু দূৰলৈ গুচি গৈছিল কৰ্মসংস্থাপনৰ সন্ধানত, কিন্তু অনাকাংক্ষিতভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল অসমৰ এই তিনিজনকৈ যুৱকে। অকালতে মৃত্যুক সাৱটি ল'লে অসমৰ তিনি যুৱক, লখিমপুৰৰ বাগোৰাৰ অসীম দেউৰী, নগাঁৱৰ চাপৰমুখৰ কচুৱাৰ চন্দ্ৰ দাস আৰু কাৰ্বি আংলঙৰ কৰণ বসুমতাৰীয়ে শোকাবহভাৱে মৃত্যুক সাৱটি লৈছে। ইতিমধ্যে বেংগালুৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন কিন্তু এই মুহূৰ্তলৈকে জব্দ কৰিবলৈ সক্ষম হোৱা নাই। গোৱালপাৰাৰ দৰংগিৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে I-10 বাহন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় I-10ৰ চালকজন। বহু সময় ধৰি বাহনৰ ভিতৰতে আবদ্ধ হৈ থাকিল চালকজন। সংকটজনক অৱস্থাত আৰক্ষীয়ে ভৰ্তি কৰায় চিকিৎসালয়ত। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। আহত লোকজনৰ নাম হৈছে ৰাহুল শৰ্মা। চৌদিশে ডাম্পাৰত দৌৰাত্ম। ইতিমধ্যে আমি বেংগালুৰুত খবৰ জনাইছো ডাম্পাৰত দৌৰাত্মৰ বাবেই তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত অসমৰ তিনি যুৱকে প্ৰাণ হেৰুৱাইছে আৰু সমান্তৰালকৈ এয়া আমি দেখুৱাইছো ডাম্পাৰৰ আন এক ঘটনা, ডাম্পাৰত দৌৰাত্মৰ আন এক ঘটনা। গোৱালপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনা। দৰংগিৰিত এই তীব্ৰবেগী ডাম্পাৰখনে খুন্দা মাৰে এখন I-10 বাহনত। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় I-10 বাহনখনৰ চালকজন। আমি দৃশ্য দেখুৱাইছো এইখিনি মুহূৰ্তত অত্যন্ত শিহৰণকাৰী এটা দৃশ্য, ভয়াৱহ এটা দৃশ্য। এই I-10 বাহনত খুন্দা মৰাৰ ফলত বহু সময় ধৰি বাহনৰ ভিতৰতে গুৰুতৰভাৱে আবদ্ধ হৈ থাকিবলগীয়া হ'ল, গুৰুতৰভাৱে আহত হৈ চালকজন আবদ্ধ হৈ থাকিবলগীয়া হ'ল। তাৰ পিছতে আৰক্ষীৰ তৎপৰতাত চালকজনক বাহনখনৰ পৰা উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়। আহত লোকজনৰ নাম ৰাহুল শৰ্মা বুলি জানিব পৰা হৈছে। মহানগৰীৰ বিৰুবাৰীত আৰক্ষীৰ জালত গভাইট বাইক চোৰ। ধৃত চোৰটো বাক্সাৰ নয়ন ডেকা। এসপ্তাহত চুৰি কৰিছিল 4খনকৈ বাইক। ভৰিৰে লগ ভাঙি চুৰি কৰি লৈ যায় বাইক। আৰক্ষীৰ সন্মুখত চোৰৰ স্বীকাৰোক্তি। বৰা গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে এখন নম্বৰ প্লেটবিহীন গ্লেমাৰ বাইক। মহানগৰীৰ বিৰুবাৰীত আৰক্ষীৰ জালত পৰিছে গভাইট বাইক চোৰ। ধৃত চোৰটো হৈছে বাক্সাৰ নয়ন ডেকা। এসপ্তাহত চুৰি কৰিছিল 4খনকৈ বাইক। এসপ্তাহত 4খনকৈ বাইক চুৰি কৰি আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰিছিল এই গভাইট বাইক চোৰটোৱে। অৱশেষত আৰক্ষীয়ে কিছু সফলতা লাভ কৰিবলৈ সক্ষম হ'ল। মহানগৰীত যিহেতু শেহতীয়াকৈ দেখিবলৈ পোৱা হৈছে অপৰাধীৰ ৰাজত্ব চলিছে আৰু তেনে সময়তেই মহানগৰ আৰক্ষীয়ে অভিযান চলাই এটা গভাইট বাইক চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ সন্মুখত চোৰৰ অকপট স্বীকাৰোক্তি। ভৰিৰে লগ ভাঙি অতি কৌশলেৰে বাইক চুৰি কৰিব পাৰে এই গভাইট বাইক চোৰটোৱে। বৰা গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে এখন নম্বৰ প্লেটবিহীন গ্লেমাৰ বাইক। हमारा तो ये भाई है आज एक्सीडेंट करके एक लोग को मार दिया। 10 मिनट के अंदर पुलिस थाने से निकल के आया। সোশ্যাল মিডিয়া তথা সংবাদ মাধ্যম গৰম কৰি তোলা এই গ্যাং অফ ডেভিল কোড আছে। হয়, এতিয়া পলাতক হৈ আছে বিলাসীপাৰাৰ এই গ্যাং অফ ডেভিল। সংবাদ মাধ্যমত বাতৰি পৰিৱেশনৰ পাছতে আত্মগোপন কৰি আছে গ্যাং অফ ডেভিল। উদণ্ড যুৱকৰ বাইকৰ খুন্দাত বৃদ্ধাৰ মৃত্যুৰ পাছতে সামাজিক মাধ্যমত এই ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল বিলাসীপাৰাৰ গ্যাং অফ ডেভিলৰ এই সদস্যকেইটা হৈছে ক্ৰমে নয়াহাটৰ মিনহাজুল হক আৰু ৰহান হুছেইন। বান্ধৱপাৰাৰ আখিৰ খান। মিনহাজুল হকে বাইকেৰে খুন্দিয়াই হত্যা কৰিছিল মহিলাগৰাকীক আৰু তাৰ পিছতেই আখিৰ খান নামৰ উদণ্ড যুৱকজনে ভিডিঅ' বনাই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। এই ঘটনাৰ পিছতেই মিনহাজুল হকৰ পিতৃ মাতৃ আৰু ভনীয়েকক সোধা পোছাৰ বাবে থানালৈ আনে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত 7জনক আটক কৰিছে এই পৰ্যন্ত আৰক্ষীয়ে। কোকৰাঝাৰৰ পৰা জব্দ কৰিছে ষ্টাণ্ট কৰা বাইকখন। বাইকেৰে এজনক খুন্দিয়াই মাৰি 10 মিনিটতে থানাৰ পৰা ওলাই অহা বুলি ফিতাহি মাৰিছিল উদণ্ড যুৱকৰ দলটোৱে। মানুহ মাৰি হাতত চিগাৰেট লৈ পাৰ্টি কৰি থকা বুলি ভিডিঅ'ত প্ৰকাশ কৰিছিল গ্যাং অফ ডেভিলৰ এই উদণ্ড সদস্যই।
বৃদ্ধ মহিলাক হত্যা কৰি হাঁহি ধেমালি আৰু চিগাৰেট জ্বলাই সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰা ঘটনাক লৈ হতভম্ব হৈ পৰিছে বিলাসীপাৰাৰ সচেতন মহল। এতিয়া প্ৰশ্ন হৈছে মানুহ হত্যা কৰি কেনেদৰে থানাৰ পৰা 10 মিনিটতে ওলাই আহিব পাৰিলে উদণ্ড যুৱক? ধুবুৰী আৰক্ষীয়ে কিয় এৰি দিলে হত্যাকাৰী উদণ্ড যুৱকক? উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়া বিলাসীপাৰাৰ সূৰ্যখাতাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। উদণ্ড যুৱকৰ তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সূৰ্যখাতা প্ৰথম খণ্ড গাঁৱৰ সাকিনা বেৱা নামৰ এগৰাকী বৃদ্ধা। পিছত বৃদ্ধা মহিলাগৰাকীক ততাতৈয়াকৈ বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু হয় বৃদ্ধা মহিলাগৰাকীৰ। মহিলাগৰাকীৰ কৰুণ মৃত্যুত শোকাকুল পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে উদণ্ড যুৱকৰ দলে নিজকে গ্যাং অফ ডেভিল বুলি সম্বোধন কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল এই ভিডিঅ' বাৰ্তা, য'ত নিজৰ ক্ষমতা জাহিৰ কৰিছিল। গ্যাং অফ ডেভিলৰ পাৱাৰ কিমান সেই পাৱাৰ দেখুৱাবলৈ এই ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল। কিন্তু এতিয়া আত্মগোপন কৰি আছে, পলাতক হৈ আছে গ্যাং অফ ডেভিলৰ আটাইকেইটা সদস্য। আৰু তাৰ লগে লগে আৰক্ষীৰ ভূমিকাক লৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে, কিয় মাত্ৰ 10 মিনিটতে থানাৰ পৰা মুকলি কৰি দিয়া হ'ল এই গুণ্ডাকেইটাক, এই অপৰাধীকেইটাক? তাকে লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। লগতে অভিভাৱকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যজুৰি সচেতন মহলে এই দাবী উত্থাপন কৰিছে। গতিকে এতিয়া আৰক্ষীৰ ওপৰত দৃষ্টি সকলোৰে, কিয় আৰক্ষীয়ে এটাও দুৰ্বৃত্ত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই? কাৰণ 10 মিনিটতে মুকলি কৰি দিয়া আৰক্ষীয়ে কিয় ইমান সময়ৰ প্ৰয়োজন হ'ল এই দুৰ্বৃত্তকেইটাক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত? हमारा तो ये भाई है आज एक्सीडेंट करके एक लोग को मार दिया, ठीक है? मार के देखो, हाँ ठेंग दिखाओ, एक बार ठेंग दिखाओ। 10 मिनट के अंदर पुलिस थाने से निकल के आया, हमने निकाला। ये पावर है गैंग ऑफ डेविल का, ठीक है? ये हम अभी पार्टी कर रहे हैं, ठीक है? এই ঘটনাক কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা তীব্ৰভাৱে আমি নিন্দা জনাইছোঁ। আৰু যিকেইজন এই ঘটনাত জড়িত যুৱক আছে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে বিলাসীপাৰা তথা ধুবুৰী আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ। 24 ঘণ্টা উকলি যোৱাৰ পিছত যদি তেওঁলোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে বিলাসীপাৰা তথা ধুবুৰী আৰক্ষীয়ে, তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি নিজে সাক্ষাৎ কৰি গোটেই আমি অভিযোগ তেখেতক আমি দাখিল কৰিম। বাইকাৰ্ছে এনেকুৱা ঘটনা সংঘটিত কৰাৰ পিছত আৰক্ষীয়ে থানালৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সলনি বৰঞ্চ মোকলাই দিয়াটো আৰু অতিকে আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আমি যিসকল বাইকাৰ্ছে এনেকুৱা ঘটনা সংঘটিত কৰিছে সেইসকল বাইকাৰ্ছক ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু তেওঁলোকক উচিত শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা প্ৰশাসনক আহ্বান জনাইছোঁ। আমি দাবী জনাইছোঁ যে অনতিপলমে এই গেংটোক এৰেষ্ট কৰি আৰু ইয়াৰ লগতে তাৰ পৰিয়ালৰ গাৰ্জিয়ানক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু এই ল'ৰাবিলাক যে ড্ৰাগছৰ লগত জড়িত, ল'ৰাবিলাক যে মদৰ লগত জড়িত, তেওঁলোকে চিগাৰেট খাই এনেকৈ ষ্টেটমেণ্ট দিছে। গতিকে এই কথাখিনি আমি গম পাইছোঁ। গতিকে আমি দাবী জনাইছোঁ যে অনতিপলমে এই গেংটোক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। एक्सीडेंट एक्चुअली हुआ था सैटरडे शाम को अराउंड 3:15 बजे बिलासीपारा थाना के अंदर। एक्सीडेंट वो पेडेस्ट्रियन थी, किया गया जब वो अराउंड 69 ईयर ओल्ड वुमन थी, उसको हॉस्पिटल में जब लिया गया उनकी मौत हो गई। और जो लड़का था और बाइक था वो थाने में डिटेन किया गया था, लेकिन जो लड़का है उसको भी इंजरी हुआ था, तो उसका मेडिकल ट्रीटमेंट करने के बाद उसको गार्डियन को दिया गया। फिर कल शाम को सोशल मीडिया में एक वीडियो पाया गया जिसमें एक सो कॉल्ड गैंग ऑफ बाइकर्स बोल रहे हैं कि 10 मिनट में थाने में उसको छोड़ दिया और हमारा गैंग का पावर देखो, ऐसे एक वीडियो पाया गया है। तो अभी एक केस रजिस्टर्ड है, एक्सीडेंट केस। तो अभी जो अक्यूज राइडर है बाइक का वो अभी उनको ढूंढ रहे हैं। और जिस लड़के ने ये वीडियो अपलोड किया है वो आइडेंटिफाई हुआ है, वो भी बिलासीपारा का ही है। तो बाकी अभी केस रजिस्टर्ड है और इन्वेस्टिगेशन जारी है। इसके सिलसिले में भी एडिशनल एसपी भी बिलासीपारा गए हुए हैं, तो बाकी जो लीगल कार्रवाई है वो किया जाएगा। কোনো ধৰণৰ অনুশোচনা নাই। এগৰাকী বৃদ্ধা মহিলাক বাইকেৰে খুন্দিয়াই হত্যা কৰিলে। অনুশোচনা কৰিব দূৰৰ কথা, বৰং এটা ভিডিঅ' প্ৰস্তুত কৰি এনেদৰে নিজৰ অস্তিত্ব জাহিৰ কৰিছে, নিজৰ ক্ষমতা, নিজৰ পাৱাৰ জাহিৰ কৰিছে এই উদণ্ড বাইকাৰ্ছৰ দলে, যাক
গ্যাং অব ডেভিল হিচাপে সম্বোধন কৰিছে ছ'চিয়েল মিডিয়াত নিজকে। এই মুহূৰ্তত জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে আমি সংযুক্ত হৈছোঁ, আমাৰ ধুবুৰীৰ সাংবাদিক। জ্যোতিৰ্ময়, এই মুহূৰ্তত কি তথ্য আছে আপোনাৰ হাতত? দল সংগঠনসমূহে আৰক্ষীক 24 ঘণ্টা বান্ধি দিছে। 24 ঘণ্টাৰ ভিতৰত এই উদণ্ড যুৱককেইজনক গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে, কিন্তু এইখিনি মুহূৰ্তত আৰক্ষীৰ কি তৎপৰতা দেখিবলৈ পোৱা হৈছে? কিবা সন্ধান লাভ কৰা হৈছে? জয়ন্ত, ইতিমধ্যে 24 ঘণ্টা যিটো বান্ধি দিছিল বিভিন্ন দল সংগঠন বা বিভিন্নজনে দাবী জনাইছিল, সেয়া কিন্তু উকলি গৈছে। কালি আৰক্ষী অধীক্ষকে অপৰ্ণা নটৰাজনে কৈছিল যে এডিশ্যনেল এছ পিক পঠোৱা হৈছে স্থানলৈ, আৰু তাৰে পৰা এডিশ্যনেল এছ পি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া কৰি আছে। কিন্তু এডিশ্যনেল এছ পি গোটেই দিন কালি বিলাচীপাৰা আৰক্ষী থানাত বহি থকা দেখা গ'ল, কিন্তু তাৰ পৰিৱৰ্তে কিবা ঠাইত আৰক্ষী অহা যোৱা কৰিলে। কিন্তু এতিয়ালৈকে কিন্তু মূল কথা যিটো, কোনো ব্যক্তি এতিয়ালৈকে যি গেং অফ ডেভিলৰ যি সদস্যসকল আছে তেওঁলোকৰ কিন্তু কোনো এজন এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। 7জনকে ব্যক্তিক আনিছে তেওঁলোকৰ পৰিয়ালৰ লোক, তেওঁলোকক আনি ৰাতি সোধা পোছা কৰিছে, তেওঁলোকক থানাত ৰাখিছে, তেওঁলোকৰ পৰা তথ্য উলিয়াবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। কিন্তু আৰক্ষী কিন্তু এতিয়া কোনো ধৰণৰ সফলতা পোৱা নাই, এয়া কিন্তু স্পষ্ট এই মুহূৰ্তত। কাৰণ কালিৰ দিনটোত দেখা গৈছিল যে যেতিয়া এডিশ্যনেল এছ পি ৰজিৰাণী শৰ্মা বিলাচীপাৰা থানাত বহি আছিলে, তেতিয়া কিন্তু দেখা গৈছিল আৰক্ষীৰ এটা মুভমেণ্ট দেখা গৈছিল। তেওঁলোকে বিভিন্ন ঠাইত এই ব্যক্তিসমূহৰ ঘৰলৈ গৈছিল বা তেওঁলোকক সোধ-পোছৰ কাৰণে গৈছিল। কিন্তু কেৱল মাত্ৰ পৰিয়ালৰ লোককে আনি পেলাই সোধ-পোছ কৰিয়েই গোটেই তদন্ত সামৰিব নেকি, সেয়া কিন্তু প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত। কাৰণ 24 ঘণ্টা কিয়, সমগ্ৰ ঘটনাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পৰা এতিয়ালৈকে 48 ঘণ্টা উকলি গৈছে, এতিয়ালৈকে কিন্তু কোনো এজন ব্যক্তিও গ্ৰেপ্তাৰ হোৱা নাই। জয়ন্ত, হয়, কোকৰাঝাৰৰ পৰা বাইকখন জব্দ কৰা হৈছে, ইতিমধ্যে সেই খবৰ আপুনি আমাক জনাইছে। কোকৰাঝাৰৰ পৰা বাইকখন জব্দ কৰা হৈছে। অতি শীঘ্ৰেই কৰায়ত্ব নকৰিলে হয়তো এই উদণ্ড যুৱককেইজন বিভিন্ন স্থানলৈ গৈ পলায়ন কৰিব পাৰে। আৰক্ষীৰ এতিয়া বৃহৎ প্ৰত্যাহ্বান সন্মুখত। 48 ঘণ্টা আপুনি জনাইছে, ঘটনাৰ পৰা 48 ঘণ্টা উকলি যোৱাৰ পাছতো কিন্তু এটাও দুৰ্বৃত্ত বুলি ক'ব লাগিব এই দুৰ্বৃত্তকেইটা কৰায়ত্ব কৰাত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে। কাৰণ 10 মিনিটতে থানাৰ পৰা ওলাই যাবলৈ দিয়া হৈছিল। এই ক্ষেত্ৰত কোনো আৰক্ষী বিষয়াক জবাবদিহি কৰা হৈছে নে নাই? আচলতে জয়ন্ত, সমগ্ৰ কথাটো লৈ অলপমান বিতৰ্ক আছে। 10 মিনিটত তেওঁক যাবলৈ দিয়া হৈছিল বুলি তেওঁলোকে ছচিয়েল মিডিয়াত পোষ্ট কৰিছে। ইপিনে কিন্তু স্থানীয় ৰাইজে যেনেধৰণে দুৰ্ঘটনা হোৱাৰ পিছত এই উদ্ভণ্ড যুৱককেইটাক ধৰি পেলাই থানাত লৈ যোৱা বা সেই তেওঁলোকক তাৰে পৰা 11টা বজাত ৰাতি এৰি দিয়া, সেই সমগ্ৰ ঘটনাটো দেখা গৈছে যে আৰক্ষী তাতে 4-5 ঘণ্টা আছিল এই ল'ৰাখিনি। এতিয়া প্ৰশ্ন এটাই, এই সমগ্ৰ ঘটনা শনিবাৰৰ ঘটনা, দেওবাৰে ভিডিঅ' ভাইৰেল হৈ গ'ল, আৰু সোমবাৰ পাৰ হৈ আজি মংগলবাৰ আহি পালে, মানে 48 ঘণ্টা ইতিমধ্যে উকলি গৈছে। এতিয়ালৈকে কিন্তু এজন ল'ৰাও এজন যুৱকক কিন্তু গ্ৰেপ্তাৰ হোৱা নাই। মূল কথা এয়াই, কাৰণ চালে বেৰে কোবাই আচলতে ইফালে পৰিয়ালৰ লোক, সিফালে ইয়াক সোধ-পোছ এইবিলাক কৰাতকে মূল অভিযুক্তজন তাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তেওঁলোকে হয়তো দেখা যাব বহিৰাজ্যলৈ গৈ আত্মগোপন কৰি যাব, আৰু যেতিয়া ওলাই গৈছে বহিৰাজ্যলৈ হয়তো পলায়ন কৰিব পাৰে। গতিকে তেনে ক্ষেত্ৰত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ধুবুৰী আৰক্ষীৰ ওপৰত। অতি শীঘ্ৰেই কৰায়ত্ব কৰাৰ বাবে দল সংগঠনসমূহে দাবী উত্থাপন কৰিছে, আৰু কেৱল সেয়াই নহয়, অভিভাৱকসকলকো এই ক্ষেত্ৰত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে। জ্যোতিৰ্ময় মুহূৰ্তত বিদায় জনাইছো, পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। গুড মৰ্ণিং 18ত সময় হ'ল এটা চমু বাণিজ্যিক বিৰতি। ভাৰত চীন সীমান্তৰ অৰুণাচলৰ টাৱাঙত নিয়োজিত ভাৰতীয় সেনাৰ নিয়মীয়া টহলৰ সময়তে চীনা সৈন্যৰ সৈতে সংঘাতৰ সূত্ৰপাত। ভাৰতীয় সেনাৰ টহলৰ সময়ত LACৰ বিবাদিত অঞ্চলত উপস্থিত থকা চীনা সৈন্যই টহলক লৈ আপত্তি দৰ্শাবলৈ আৰম্ভ কৰে। ভাৰতীয় সেনাৰ দলটোৱে চীনৰ অভিযোগ নস্যাৎ কৰি ভাৰতৰ ভূমিত সেনাই টহল দিব বুলি উভতি ধৰে, আৰু তাকে লৈ দুই পক্ষৰ মাজত হয় প্ৰচণ্ড সংঘাত। আৰম্ভণিতে ভাৰতীয় সেনাৰ সংখ্যা কম আছিল, কিন্তু কেইমিনিটমানৰ ভিতৰতে বেকআপ টীম আহি উপস্থিত হয়। তেতিয়া চীনা সৈন্যৰ সমান হয় ভাৰতীয় সেনাৰ সংখ্যা। দুয়ো দেশৰ সংঘৰ্ষত আহত হৈছে দুয়ো দেশৰ কেইবাগৰাকীও সেনা জোৱান। এই সংঘৰ্ষত অধিক সংখ্যক চীনা সৈন্য আহত হৈছে। ভাৰতীয় সেনাৰ দলটোত আছিল শিখ আৰু জাট ৰেজিমেণ্ট। আনহাতে আহত কেইবাগৰাকীও ভাৰতীয় সেনাক বশিষ্ঠৰ বেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। 9 ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। 300 সেনা বাহিনী লৈ চীনে চলাইছিল এই আক্ৰমণ। চীনৰ আক্ৰমণৰ পিছতে ভাৰতে সমুচিত প্ৰত্যুত্তৰ দিয়ে, যাক কল্পনা কৰিব পৰা নাছিল চীনা সেনাবাহিনীয়ে। PTIৰ সূত্ৰত প্ৰকাশ পাইছে এনে বহু নতুন নতুন তথ্য। ইপিনে দুই দেশৰ সেনাৰ সংঘৰ্ষৰ পাছতে উভয় দেশৰ কমাণ্ডাৰৰ ফ্লেগ মিটিং অনুষ্ঠিত হয়। এই বৈঠকত সীমান্তত শান্তি বৰ্তাই ৰখাৰ আহ্বান, দুই পক্ষৰ শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে দুয়োখন ৰাষ্ট্ৰই। উল্লেখযোগ্য যে 2020 চনৰ গালৱান সীমান্তত হোৱা সংঘৰ্ষৰ পিছত এইবাৰ পুনৰ টাৱাং সীমান্তত আক্ৰমণ চলালে চীনা সৈন্যই। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বাণিজ্যিক বিৰতিৰ পিছতে